মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি সলভ কৰিব ওলাইছো এক্সাৰসাইজ 2.1 ৰ কোৱেশ্চন নম্বৰ 1 2 5 কোৱেশ্চন নম্বৰ 1 তলৰ কোন কেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোন কেইটা নহয় তোমাৰ উত্তৰৰ যুক্তি দিয়া প্ৰশ্নকেইটা সমাধান কৰাৰ আগতে বীজগণিতৰ ৰাশি এটাৰ বিভিন্ন অংশৰ বিষয়ে আমি চাই লওঁ ধৰা হ'ল 1 নম্বৰ প্ৰশ্নটোৰ পৰা আমি এই অংশটো লৈ আহিছো 4x² ইয়াত যেটো x আছে x y z এনেকুৱা ধৰণৰ বিলাকক আমি কওঁ চলক বুলি ভেৰিয়েবলস আৰু x ৰ লগত পূৰণ হৈ থকা এই সংখ্যাটোক আমি কওঁ সহগ বুলি আৰু x ৰ ওপৰত যেটো আছে ইয়াক কোৱা হয় সূচক যেতিয়া চলক এটাৰ ওপৰত থকা সূচকটো কি হয় পূৰ্ণ সংখ্যা হয় যেতিয়া চলকটো পূৰ্ণ সংখ্যা হয় পূৰ্ণ সংখ্যা কোনবিলাক আছিল 0 1 2 3 এই ধৰণৰ সংখ্যাবিলাক আছিল পূৰ্ণ সংখ্যা এতিয়া যেতিয়া সূচকটো পূৰ্ণ সংখ্যা হ'ব তেতিয়া তাক আমি বহুপদ বুলি কওঁ কি বুলি কওঁ বহুপদ ওকে এই কথাখিনি মনত ৰাখিলে হ'ল x y z এইবিলাক এনে ধৰণৰ বিলাকক কি বুলি কওঁ আমি চলক বুলি কম x y z এনে ধৰণৰ সংখ্যাবিলাকৰ লগত পূৰণ হৈ থকা সংখ্যাটোক বা যেটো ধ্ৰুৱক ৰাখি থাকিব ধ্ৰুৱক মান হেতুক আমি কি বুলি কওঁ সহগ বুলি কওঁ x ৰ ওপৰত যেটো সংখ্যা থাকিব হেতুক আমি কি বুলি কওঁ সূচক আকৌ যেতিয়া সূচকটো পূৰ্ণ সংখ্যা হ'ব অৰ্থাৎ 0 1 2 3 এনে ধৰণৰ সংখ্যা যদি থাকে তেতিয়া হলে তাক আমি কি বুলি কওঁ বহুপদ বুলি কওঁ এতিয়া হো প্ৰশ্নটোলে প্ৰথম প্ৰশ্নটো আমাক দিয়া আছে 4x² - 3x + 7 এটা আমাক খুদিছিলে কি এটা চলকযুক্ত বহুপদ হয় নে ইয়াত যদি তুমি লক্ষ্য কৰা ইয়াত চলক কি আছে ইয়াত আছে x আৰু ইয়াত কি আছে x অৰ্থাৎ যেহেতু ইয়াতে এটাই চলক আছে গতিকে চলকটো আমি চাই ললো চলক x আছে তাৰ পিছত তুমি চোৱা চলক কেইটাৰ ওপৰত যেকিটা সূচক আছে ইয়াতে সূচক কিমান আছে 2 আৰু ইয়াত সূচক কিমান আছে ইয়াত সূচক আছে জানো নাই যেতিয়া ইয়াত সূচক নাই হেতু আমি কি বুলি ধৰিম 1 বুলি ইয়াত কি আছিল 2 এতিয়া চলকটো আছিল x আৰু সূচক কি আছে 1 আৰু 2 এতিয়া এই দুটা সূচক যেহেতু পূৰ্ণ সংখ্যা হয় 1 2 পূৰ্ণ সংখ্যা আৰু চলকটো কি হৈ আছে ইয়াতে এটাই আছে গতিকে ই কি হ'ব এটা চলকযুক্ত বহুপদ হ'ব গতিকে আমি কি বুলি লিখিম ই হয় এটা চলকযুক্ত বহুপদ হয় ওকে কাৰণটো কি লিখিবা কাৰণটো হ'ল ইয়াতে চলক x ৰ সূচক কি হয় সূচক কেটা পূৰ্ণ সংখ্যা হয় নম্বৰ 2 টো চোৱা y² দিয়া আছে y² ইয়াত চলক আছে তোমাৰ y চলক কি আছে y আৰু সূচকটোলে মন কৰা সূচকটো কি আছে 2 তো 2 টো এটা পূৰ্ণ সংখ্যা হয় গতিকে এই যেটো ৰাশি আমাক দিয়া আছে এটো এটা কি হয় এটা চলকযুক্ত বহুপদ হয় ইও এটা চলকযুক্ত বহুপদ হয় আৰু কাৰণটো তোমাৰ একেই হ'ব যেহেতু y ৰ যেটো সূচক হেতু পূৰ্ণ সংখ্যা হয় গতিকে ই কি হয় এটা চলকযুক্ত বহুপদ হয় চলক x ৰ সূচক কি হয় এটা পূৰ্ণ সংখ্যা হয় Number 3 to মন কৰা 3√t + t√2 ইয়াত চলক যদি মন কৰা ইয়াত t চলক আছে ইয়াতো t চলক আছে কিন্তু ইয়াত যেটো t আছে এটো কি হৈ আছে √চিহ্নৰ ভিতৰত সোমাই আছে আৰু ইয়াক যদি মই √চিহ্নটো নোহোৱা কৰি লিখো তেতিয়া হলে আমি লিখিব লাগিব 3t⁴ 1/2 এনেকৈ লিখিম মই ইয়াত ভালকে লিখিছো ৰবা Okay 3 চিহ্নটো যদি মই নোহোৱা কৰো তেতিয়া হলে মই লিখিব লাগিব t⁴ 1/2 প্লাস t√2 এতিয়া মন কৰা ইয়াত t ৰ সূচক কিমান আছে 1/2 আৰু ইয়াত t ৰ সূচক কিমান আছে 1 ইয়াত t সূচক আছে 1 এতিয়া যেতিয়া বহুপদ হ'ব লাগে তেতিয়া ইয়াৰ যেটো সূচক হয় সেই সূচকটো কি হ'ব লাগে পূৰ্ণ সংখ্যা কিন্তু ইয়াত যেহেতু কি পালো এটা ভগ্নাংশ পালো বা তুমি ক'ব পাৰা যে এটা পৰিমেয় সংখ্যা পালো গতিকে ই কি নহয় তোমাৰ এটা চলকযুক্ত বহুপদ নহয় বুজি পালা ই বহুপদ হয় নে নহয় কিয় নহয় কাৰণ চলকটিৰ সূচক পূৰ্ণ সংখ্যা নহয় নম্বৰ 4 টো চোৱা ইয়াত আমাক দিয়া আছে y + 2/y এতিয়া ইয়াত যদি মন কৰা এটো হৰত আছে y টো গতিকে আমি যদি তাক হৰৰ পৰা লবলৈ লৈ যাও তেতিয়া হলে কেনেকুৱা হ'ব 2 *
y টু তলত আছিলে y টু দি পাৱাৰ 1 আৰু ওপৰলৈ লৈ গলে কি হৈ যাব y টু দি পাৱাৰ -1 হৈ যাব এতিয়া যদি আমি লক্ষ্য কৰো তেতিয়াহলে ইয়াতে কি আছিল y সূচক ইয়াতে আছিল 1 আৰু ইয়াতে y সূচক কি পালো -1 তো -1 টো এটা পূৰ্ণ সংখ্যা নহয় গতিকে এই যেটো আমাক ৰাখি দিয়া আছে এই ৰাখিটো কি নহব তোমাৰ এটা বহুপদ নহয় এটা চলকযুক্ত বহুপদ নহয় কাৰণটো তোমাৰ একেই হ'ব কাৰণ চলক y ৰ সূচক কি নহয় পূৰ্ণ সংখ্যা নহয় লাষ্টৰটো চোৱা লাষ্টৰটো কি আছে x টু দি পাৱাৰ 10 ইয়াত এটা চলক আছে x y টু দি পাৱাৰ 3 y চলক z টু দি পাৱাৰ 50 z চলক তো আমাক খুদিছিলে কি এটা চলকযুক্ত বহুপদ ইয়াত সূচক কেইটাটো ঠিকই আছিল পূৰ্ণ সংখ্যা 10 3 50 গোটেই কেইটা পূৰ্ণ সংখ্যা হয় কিন্তু চলক কেইটা যদি তুমি মন কৰা চলক ইয়াতে তিনটা ভিন্ন চলক আছে সেই গতিকে কি নহয় ই এটা চলকযুক্ত বহুপদ নহয় কিহৰ কাৰণে নহয় কাৰণ তিনিটা ভিন্ন চলক আছে এই প্ৰশ্নটোৰ পৰা তুমি এটা কথা মনত ৰাখিলে হ'ল কেতিয়া বহুপদ নহয় যেতিয়া চলকটো তোমাৰ কি হৈ থাকে ৰুট ওভাৰ চিনৰ ভিতৰত থাকে এনেকে আৰু যদি তোমাৰ কি হয় 4 নম্বৰ প্ৰশ্নটোৰ নিচিনা যদি হয় চলকটো তোমাৰ কি হয় যদি হৰত থাকে যদি চলকটো হৰত থাকে তেতিয়া হলো কি নহয় বহুপদ নহব কোৱেশ্চন নম্বৰ 2 তলৰ প্ৰতিটোৰে x স্কয়াৰৰ সহগ লিখা প্ৰতিটোৰে x স্কয়াৰৰ সহগ আমি লিখিব লাগে প্ৰথমটো আমাক দিয়া আছে 2 + x স্কয়াৰ + x ইয়াত মন কৰা x স্কয়াৰ থকা অংকটো মন কৰা এই পদটোলে মন কৰা ইয়াত x স্কয়াৰৰ লগত কি সংখ্যা পূৰণ হৈ আছে যেহেতু একো সংখ্যা আমি দেখা পোৱা নাই গতিকে ইয়াত কি আছে 1 গতিকে +1 হ'ব নহয়নে চিনটো আছে কি প্লাস গতিকে ইয়াত x স্কয়াৰৰ সহগ কি হ'ব x স্কয়াৰৰ সহগ 1 ৰাইট নম্বৰ 2 টো চোৱা নম্বৰ 2 টো ইয়াতে কি আছে x স্কয়াৰৰ আগত কি আছে ইয়াতে মাইনাস অৰ্থাৎ ই কি হ'ব -1 1 ইনটু হৈ আছে x স্কয়াৰৰ লগত গতিকে ইয়াতে x স্কয়াৰৰ সহগ কি হৈ আছে -1 নম্বৰ 3 টো চোৱা x স্কয়াৰৰ লগত কি আছে ইয়াতে π/2 x স্কয়াৰৰ লগত কি আছে π/2 গতিকে x স্কয়াৰৰ সহগ কি হ'ব π/2 নম্বৰ 4 টো চোৱা ইয়াত জানো x স্কয়াৰ আছে নম্বৰ 4 ত জানো x স্কয়াৰ আছে x স্কয়াৰ ইয়াতো x আছে হয় নাই x স্কয়াৰ আছে জানো নাই গতিকে যেহেতু x স্কয়াৰ নাই গতিকে ইয়াতে x স্কয়াৰৰ সহগ কি হ'ব 0 যেহেতু নাই গতিকে ই কি হ'ব 0 হৈ গল ইয়াত চোৱা এইটো x স্কয়াৰ আছিল ইয়াতো এইটো x স্কয়াৰ আছিল ইয়াতো x স্কয়াৰ আছে কিন্তু ইয়াতে x স্কয়াৰ নাই গতিকে ইয়াতে x স্কয়াৰৰ সহগটো কি হ'ব তোমাৰ 0 নাই সেই কাৰণে 0 নম্বৰ 5 টো চোৱা নম্বৰ 5 টো কি হ'ল ইয়াত যদিও x স্কয়াৰ এনেকে দেখা হৈ আছে কিন্তু আমি কি কৰিব লাগিব ইয়াতে দুটা উৎপাদক হিচাপে আছে এনেকে এই অংশটো ইয়াৰ লগত পূৰণ হৈ আছে গতিকে প্ৰথমতে আমি ইয়াক পূৰণ কৰি ল'ব লাগিব তাৰ পিছতহে আমি গম পাম যে x স্কয়াৰৰ আগত সহগটো তোমাৰ কি হয় প্ৰথমতে কি কৰো টুৱাইস x ৰে আমি এই গোটেইখিনিকে পূৰণ কৰি দিও কি হ'ব তেতিয়াহলে টুৱাইস x ৰে x স্কয়াৰ -3x + 1 ক পূৰণ কৰিম এবাৰ তাৰ পিছত আকৌ কি কৰিম এইটো -3 ৰে আকৌ এই গোটেইখিনিকে পূৰণ কৰি দিম x স্কয়াৰ -3x + 1 ক পূৰণ কৰিম এটা কি হ'ব টুৱাইস x * x স্কয়াৰ সংখ্যা ইয়াতে আছিল 2 ইয়াত আছিল 1 2 * 1 2 x আছিল ইয়াতে 1 আৰু x ইয়াতে কিমানটা আছিল দুটা পূৰণ হৈ আছে গতিকে x * x স্কয়াৰ x কিমানটা হৈ যাব 3টা তাৰ পিছত আহিলে পিছৰটো এটো মাইনাস চিন আছিল ইয়াত আছিল প্লাস গতিকে প্লাস ইনটু মাইনাস সংখ্যা দুটা পূৰণ কৰা 2 * 3 6 x * x স্কয়াৰ নেক্সট আহিলে এটো প্লাস চিন সন্মুখত আছিল প্লাস গতিকে এটো প্লাসই হ'ব 2 * 1 2 আৰু ইয়াতে x আছিল x ইয়াত আছিল মাইনাস চিন আৰু ইয়াত আছে প্লাস মাইনাস ইনটু প্লাস মাইনাস 3 * x স্কয়াৰ 3x স্কয়াৰ minus into minus plus 3 into 3 9x আৰু ইয়াত আছিল minus আৰু plus minus plus মিলি কিনে হৈ গল minus 3 into 1 3 এটা তুমি প্ৰথমতে কি কৰা x কিউব থকা গেটা চোৱা ইয়াত x কিউব থকা আছে নে
এটাই আছে x কিউব থকা এটাই আছে গতিকে হেতু লিখিলো 2x কিউব তাৰ পিছত তুমি সোৱা x স্কয়াৰ থকা এটো এটা আছে আৰু এটো এটা আছে দুটা আগতে কি চিন আছে বিয়োগ চিন যেটা চিন দুটা একে হয় যেটা চিন দুটা যদি মাইনাস চিন থাকে তেতিয়া তুমি কি কৰিবা যোগ কৰিবা যদি দুটা চিন কি থাকে প্লাস থাকে তেতিয়া তুমি কি কৰিবা প্লাস এ কৰিবা যদি এটা চিন প্লাস আৰু এটা যদি মাইনাস থাকে তেতিয়া হলে তুমি কি কৰিবা বিয়োগ কৰিবা এটা এই দুটা সংখ্যাতে যত x স্কয়াৰ আছিল দুটাৰ আগতে যেহেতু মাইনাস চিন আছে গতিকে আমি সংখ্যা কেটা কি কৰিম যোগ কৰিম 6 + 3 9 হ'ব আৰু দুটাৰ আগতে কি চিন আছিল মাইনাস হেকনে ইয়াটো মাইনাস আহিব আৰু যেহেতু এটো x স্কয়াৰৰ কাৰণে কৰি আছিল গতিকে x স্কয়াৰ আহিলে তাৰ পিছত তুমি লক্ষ্য কৰা x থকা ইয়াতে কি আছে + 2x আৰু ইয়াতে কি আছে + 9x + 2x ইয়াতো প্লাস চিন আছে ইয়াতো প্লাস গতিকে সংখ্যা কেটা যোগ কৰা 9 + 2 11 যেহেতু দুটা আগতে প্লাস চিন গতিকে ইয়াতো আহিলে প্লাস x আছিল লগত x দি দিলো আৰু বাকি তোমাৰ থাকিলে -3 এতিয়া প্ৰশ্নটো আমাক কি কৈছিলে x স্কয়াৰ সহগ লাগে গতিকে ইয়াতে x স্কয়াৰ লগত কি লাগি আছে -9 গতিকে আনসাৰটো কি হ'ব x স্কয়াৰ সহগ -9 Question number 3 35 মাত্ৰা যুক্ত এটা দ্বীপত আমাক লিখিব দিছে গতিকে আনসাৰ 35 মাত্ৰা যুক্ত এটা দ্বীপত এটা ইয়াতে দুটা পদ থাকিব লাগিব আৰু পদটোৰ তোমাৰ কি হ'ব লাগিব বহুপদটোৰ তোমাৰ মাত্ৰা হ'ব লাগিব 30 ওকে তো তুমি এনেকৈ লিখিব পাৰা সাপোজ যদি মই x বুলি ধৰি লও চলকটো তেতিয়া হলে ইয়াৰ মাত্ৰা হ'ব লাগিব কিমান 35 মই ঘাত দি দিলো 35 আৰু ইয়াৰ লগত যিকোনো এটা মই ধ্ৰুৱক দি দিলো এতিয়া চোৱা ইয়াতে দুটা পদ হৈ গল এটো এটা পদ আৰু এটো এটা পদ এটো এটা দ্বিপদ হৈ গল ইয়াত মই এটাই চলক ৰাখিছো x আৰু এই চলকটোৰ তোমাৰ ঘাত কিমান হৈ আছে 35 গতিকে এটো এটা তোমাৰ 35 মাত্ৰা যুক্ত দ্বিপদ এতিয়া মাত্ৰানো কি হেতু এবাৰ অকমান চাই লোৱা মাত্ৰা হল তোমাৰ ধৰা হল সাপোজ এনেকৈ লিখা আছে x³ + x² plus x plus 1 তেতিয়া হলে ইয়াত মন কৰাছোন যিমান কেটা চলক আছে x আছিল ইয়াতো x আছে ইয়াতো x ইয়াত যদি আমি সূচক কেটা লক্ষ্য কৰো ইয়াত সূচক কিমান আছিল 1 ইয়াত সূচক কিমান আছিল 2 ইয়াত সূচক কিমান আছিল 3 এতিয়া এই যেটো বহুপদ আমাক দিয়া আছে এই বহুপদটোৰ আটাইতকৈ ডাঙৰ যেটো সূচক হেতু কিমান 3 গতিকে বহুপদ এটা যেটো ডাঙৰ সূচক থাকে আটাইতকৈ সৰ্বোচ্চ যেটো মান থাকে হেতুকে বহুপদটোৰ মাত্ৰা বুলি কোৱা হয় গতিকে এই উদাহৰণটো যদি তুমি চোৱা এই উদাহৰণটো তোমাৰ মাত্ৰা কিমান হ'ব 3 হ'ব বুজি পালানে কি বুলি কলো আকৌ এবাৰ চোৱা যেটো বহুপদ তোমাক দিয়া আছে সেই বহুপদটোৰ যিকেটা চলক আছে ইয়াতে x চলক আছিল হয় নাই তো সেই চলক কেটাৰ যেটো সূচক হ'ব ইয়াৰ সূচক কিমান আছিল 1 ইয়াৰ সূচক আছিল 2 ইয়াৰ সূচক আছিল 3 এই সূচক কেটাৰ ভিতৰত আটাইতকৈ ডাঙৰ যেটো সংখ্যা বা ডাঙৰ যেটো মান হেতুকে এই গুটে বহুপদটোৰ মাত্ৰা বুলি কোৱা হয় ইয়াৰ মাত্ৰা কিমান হ'ব 3 সাপোজ আৰু এটা অন্য উদাহৰণ চোৱা x⁴ - 3 দিয়া আছে যেনিবা ইয়াতটো চলক এটাই আছে x আৰু ইয়াতো চলক এটাই আছে x আৰু ইয়াৰ যেটো সূচক হেতু কিমান 4 আৰু x আছে জানো ইয়াতে নাই গতিকে ইয়াৰ মাত্ৰা কি হ'ব 4 হ'ব বুজি পালা তাৰ পিছতো চোৱা 100 মাত্ৰা যুক্ত এটা একপদৰ উদাহৰণ আমাক দিব দিছে 100 মাত্ৰা যুক্ত এটা একপদ যেহেতু ইয়াতে এটাই পদ থাকিব গতিকে মই লিখি ললো x ইয়াৰ মাত্ৰা কিমান হ'ব লাগিব 100 গতিকে ওপৰত মই দি দিলো 100 Question number 4 তলৰ বহুপদবোৰৰ মাত্ৰা লিখা প্ৰথমটো আমাক দিয়া আছে 5x³ + 4x² + 7x ইয়াত যেকেটা চলক আছে হেইটালে মন কৰা ইয়াত x আছিল xৰ যেটো সূচক ইয়াত কিমান আছে xৰ সূচক 1 ইয়াত xৰ সূচক কিমান আছে 2 ইয়াত xৰ সূচক কিমান আছে 3 এতিয়া এই সূচক কেটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সূচকটো কিমান হ'ব 3 ইয়াত আছিল 1 ইয়াত আছিল 2 আৰু ইয়াত আছিল কি 3 আটাইতকৈ ডাঙৰটো কি হ'ব 3 গতিকে এই যেটো বহুপদ আছে ইয়াৰ মাত্ৰাও কি হ'ব 3 দ্বিতীয়টোলে মন কৰা 4 - y² দিয়া আছে ইয়াত প্ৰথমতে যেটো চলক আছে হেতুলে চোৱা চলকটোৰ ওপৰত সূচক কি আছে 2
চলকটোৰ ওপৰত সূচক কি আছে 2 গতিকে মাত্ৰাও কি হ'ব 2 তাৰপিছত আহিলে 3 নম্বৰটো 3 নম্বৰত থকা চলকটো হ'ল t আৰু t ৰ ওপৰত মাত্ৰা কিমান আছে ইয়াতে আছে জানো নাই অৰ্থাৎ নাই মানে ইয়াতে আছে 1 ওকে অৰ্থাৎ এই গোটেই বহুপদটোৰ মাত্ৰা তোমাৰ কিমান হ'ব 1 নম্বৰ 4 3 দিয়া আছে এতিয়া এটো এটা ধ্ৰুবক বহুপদ ইয়াত x আছে জানো নাই গতিকে ইয়াৰ মাত্ৰা কি হ'ব 0 ধ্ৰুবক বহুপদৰ মাত্ৰা 0 যত কোনো ধৰণৰ চলক পূৰণ হৈ নাথাকে তেনেকুৱা বিলাকক আমি ধ্ৰুবক বহুপদ বুলি কওঁ আৰু হেবিলাকৰ মাত্ৰা কি হয় 0 অৱশ্যে 3 টোক তুমি এনেকৈ লিখিব চাব পাৰা 3 টোক আমি কেনেকৈ লিখিব পাৰো 3 into x to the power 0 আৰু যদি তেনেকৈ চাও ইয়াত x টো আমি লিখিলো আৰু ইয়াৰ যেটো সূচক হ'ব হেতু কি হৈ গল 0 তো তুমি হেনেকাও ক'ব পাৰা যে ইয়াৰ মাত্ৰা কি হ'ব 0 কোৱেশ্চন নম্বৰ 5 তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা প্ৰথমটো আমাক দিয়া আছে x² + x ইয়াত যদি আমি চাও ইয়াৰ মাত্ৰা কি হৈ আছে ইয়াৰ মাত্ৰা কি আছে ইয়াতে আছে x ৰ সূচক 1 আৰু ইয়াতে x ৰ সূচক আছে 2 গতিকে ইয়াৰ মাত্ৰা কি হ'ব মাত্ৰা হৈ গল 2 যেহেতু মাত্ৰা 2 গতিকে ইয়াক আমি কি বুলি কম দ্বিঘাত বুলি কম কি বুলি কম দ্বিঘাত বহুপদ ওকে দ্বিতীয়টোলৈ চোৱা দ্বিতীয়টোত ইয়াত x ৰ সূচক কি আছে 1 ইয়াত আছে 1 আৰু ইয়াতে x ৰ সূচক কি আছে 3 গতিকে ইয়াৰ মাত্ৰা কি হ'ব ডাঙৰ সংখ্যাটো হ'ব তো 3 হ'ব ইয়াৰ মাত্ৰা যেহেতু মাত্ৰা 3 গতিকে ই কি হ'ব তোমাৰ ত্ৰিঘাত বহুপদ মাত্ৰা 3 হলে তাক ত্ৰিঘাত বুলি কয় 3 নম্বৰটো চোৱা ইয়াতে সূচক আছে 1 ইয়াতে সূচক আছে 2 আৰু ইয়াতে যদি আমি y টো দিও তেতিয়াহলে ইয়াতে সূচক হ'ব 0 এটা আমি এই দুটাৰ তুলনা কৰো ইয়াত সূচক আছে 1 আৰু ইয়াত সূচক আছে 2 গতিকে সৰ্বোচ্চ ঘাতটো তোমাৰ কি হয় 2 ডাঙৰ ঘাতটো কি হয় 2 গতিকে ই এটা কি হ'ব দ্বিঘাত বহুপদ যদি মাত্ৰা 2 হয় তেতিয়াহলে তাক কও আমি দ্বিঘাত বহুপদ 4 নম্বৰটো চোৱা x আছে ইয়াতে আৰু x ৰ ইয়াৰ সূচক কি হৈ আছে 1 ইয়াতে x ৰ সূচক কি হৈ আছে 1 গতিকে ইয়াৰ যেটো মাত্ৰা হ'ব হেতু হৈ গল তোমাৰ 1 মাত্ৰা 1 হলে আমি কও ৰৈখিক বহুপদ মাত্ৰা 1 হলে ৰৈখিক বহুপদ তাৰ পিছত আহিলে 5 নম্বৰটো ইয়াতে লক্ষ্য কৰা t আছিল চলক গতিকে ইয়াৰ ওপৰত সূচক কি আছিল 1 যদি সূচক 1 হয় তেতিয়াহলে ইয়াৰ মাত্ৰাও কি হ'ব 1 হ'ব আৰু বেলেগ চলক যেহেতু নাই গতিকে ইয়াতে মাত্ৰা 1 আৰু ইও এটা তোমাৰ কি হ'ব ৰৈখিক বহুপদ মাত্ৰা 1 হলে ৰৈখিক বহুপদ ওকে নম্বৰ 6 টো চোৱা r² আছে ইয়াত সূচক কিমান আছে 2 সূচক 2 হলে ইয়াৰ মাত্ৰাও কি হ'ব তোমাৰ 2 মাত্ৰা 2 আৰু যেটা মাত্ৰা 2 হ'ব ইয়াক আমি কি বুলি কওঁ দ্বিঘাত বহুপদ ওকে নম্বৰ 7 চলক x ৰ সূচক কিমান আছে 3 সূচক 3 ইয়াত যেহেতু আৰু বেলেগ পদ নাই গতিকে ইয়াৰ মাত্ৰা কি হ'ব 3 হ'ব আৰু যেহেতু মাত্ৰা 3 গতিকে ই এটা কি বহুপদ ত্ৰিঘাত বহুপদ ইয়াত তোমালোকে তিনি ধৰণৰে বহুপদ পাবা এটা হ'ল তোমাৰ ৰৈখিক বহুপদ আনটো হ'ল তোমাৰ দ্বিঘাত বহুপদ আৰু আনটো হ'ল তোমাৰ ত্ৰিঘাত বহুপদ একেটা মনত ৰাখিবা হ'ল মাত্ৰা যদি তোমাৰ 1 হয় মাত্ৰা 1 হলে ৰৈখিক বহুপদ মাত্ৰা 2 হলে দ্বিঘাত বহুপদ আৰু যদি মাত্ৰা 3 হয় তেতিয়াহলে কি হয় ত্ৰিঘাত বহুপদ আৰু এটা আছিল তোমাৰ হেতু হ'ল ধ্ৰুবক বহুপদ যেতিয়া মাত্ৰা কি হয় 0 হয় তেতিয়া তাক আমি কি বুলি কওঁ ধ্ৰুবক বহুপদ বুলি কওঁ Thank you everyone